Please don't disturb. আপনি ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াৰ সহযোগত যি 4খন শিক্ষাৰ সংশোধনী বিল আনিছে, যাৰ জৰিয়তে গুৰু সেৱা আৰু গুৰু ভক্তিৰ ইয়াৰ উৎকৃষ্ট নিদৰ্শন হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এইটো সমাজলৈ উপহাৰ হিচাপে যি আগবঢ়াইছে, মই সৰ্বপ্ৰথমে আদৰণি জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক অভিনন্দন জনাইছোঁ আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। মই আজি অতিশয় আনন্দিত। আজি এজন জ্যেষ্ঠ প্ৰতিনিধিয়ে আজি আমাৰ শিক্ষামন্ত্ৰীৰ সন্দৰ্ভত যি ধৰণে প্ৰশংসা কৰিছে, শেহতীয়াকৈ অখিল গগৈ ডাঙৰীয়াই যিটো প্ৰশংসা কৰিছে, মই অতিশয় আনন্দিত। ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াক আমাৰ চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে পোৱাৰ পাছত সদনত মই ৰানুজ পেগুৰ সন্দৰ্ভত মোৰ মনৰ চিন্তা দোহাৰিছিলোঁ। আজি এইটো স্বীকাৰ হৈছে, মই অতিশয় আনন্দিত। অসমৰ প্ৰচলিত শিক্ষা ব্যৱস্থাক সময় সাপেক্ষিক চিন্তাৰে সংশোধন কথাই পাঠ্যপুথি, পাঠ্যক্ৰম, পৰীক্ষা পদ্ধতিত আমূল পৰিৱৰ্তন অনাৰ আৱশ্যক আছে। যেতিয়া বিলকেইখন ইয়াত উপস্থাপন কৰিছিল ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াই নতুন নতুন বিষয় সংযোজনে অসমৰ মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থাটোক সবল ৰূপ দিবৰ কাৰণে যিখিনি কথা কৈছিল আমি কোৱাৰ সুযোগ নাপাইছিলোঁ, তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি এটা সমষ্টি ৰাইজৰ আশীৰ্বাদৰ মাজেৰে ইয়ালৈ আহিছোঁ। সমষ্টিবাসীৰ দুটা যদি কথা নকওঁ তেতিয়াহ'লে আমাৰ দায়িত্ব পালন সঠিক নহ'ব। বিশেষকৈ বিহপুৰীয়া সমষ্টিটো অসমৰ শিক্ষা দীক্ষা কৃষ্টি সংস্কৃতি পথাৰত আগবঢ়া এটা সমষ্টি। তাত কোনো ডাঙৰ কল কাৰখানা নাই, কোনো তাত বাগিচা নাই, কোনো ধৰণৰ সাৰ কাৰখানা নাই, কয়লা নাই, কেৱল মানৱ সম্পদ গঢ়াৰি এইকেইটা জ্ঞান বিজ্ঞানৰ কেন্দ্ৰ কেইটামান আছে। সেই কেন্দ্ৰকেইটা বচাবৰ কাৰণে বিশেষকৈ মোৰ জনজাতি অধ্যুষিত অঞ্চলৰ যিখন 17 চনৰ আইনৰ সংশোধনীৰ কথা কোৱা হৈছে, তাত ষ্টুডেণ্টৰ যিটো এনৰলমেণ্ট ৰেচিঅ' সেই ৰেচিঅ'টো আপ ডাউন হৈ থাকে, যাতে সেইটো কাৰণে যে মাৰ্জাৰ ক্ল'জাৰ ষ্টেজলৈকে নাযায়, সেই ক্ষেত্ৰত বিশেষভাৱে বিবেচনা কৰিবৰ কাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা জনালোঁ। একেলগতে মোৰ 5খন পঞ্চায়তত আজিলৈকে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীতকৰণ কৰিবৰ কাৰণে বিচাৰি মই আবেদন ৰাখিছোঁ। মই আশা ৰাখিছোঁ অহা 1 এপ্ৰিলৰ পৰা যি নতুন শিক্ষাবৰ্ষ হ'ব, মোৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় পঞ্চায়তৰ উত্তৰ শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, গণকলনি পঞ্চায়ত সম্পূৰ্ণ অনুসূচিত জাতি অধ্যুষিত মোৰ পঞ্চায়ত, দাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, জনপ্ৰিয় উচ্চ ইংৰাজী বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মোৰ পূব নাৰায়ণপুৰ পঞ্চায়ত, য'ত 100% জনজাতি মানুহে পৰিপূৰ্ণ, আমাৰ মৰি দিগং জনজাতি উচ্চ ইংৰাজী বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিহপুৰীয়া পঞ্চায়তত এখন হাই ছেকেণ্ডেৰী নাই। গতিকে কুমুদ শৰ্মা উচ্চ ইংৰাজী বিদ্যালয়, কুমুদ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীত কৰিবৰ কাৰণে মই পুনৰ অনুৰোধ জনাইছোঁ। আৰু মোৰ তাত যি পলিটেকনিক আছে, এতিয়া তাৰ লেব তাত সংযোজন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীক মই অসম অৰুণাচল সীমান্তত এখন আদৰ্শ মহাবিদ্যালয় পাতিছিলোঁ। সেইখিনি সময়ত মোৰ তাত যিহেতু মহাবিদ্যালয় আছে, মুখ্যমন্ত্ৰীয়ে কৈছে তুমি এনেকুৱা এখন প্ৰতিষ্ঠানলৈ যাবা। গতিকে মই শিক্ষামন্ত্ৰী মহোদয়কো দৃষ্টিগোচৰ কৰা আছে লিখিতভাৱে মুখ্যমন্ত্ৰীকো। গতিকে মই বিহপুৰীয়া সমষ্টিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় বিচাৰিছোঁ। আৰু শিক্ষামন্ত্ৰী মহোদয়ে খেৰাজঘাট মহাবিদ্যালয় ভিজিট কৰিছে, তাত ছায়েন্স ষ্ট্ৰীমটো মই এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয় বিচাৰিছোঁ, তাত ছায়েন্স ষ্ট্ৰীমটো অনুমতি দিবলৈ। আৰু শংকৰদেৱ মহাবিদ্যালয়ত তাতো ছায়েন্স ষ্ট্ৰীমটো গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছিল, গতিকে সেইটো ইমপ্লিমেণ্ট কৰিবলৈ মই অনুৰোধ জনাই। আৰু বিশেষকৈ দীৰ্ঘদিনীয়া যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে, 2006 চনৰ পৰা সেইবিলাক স্কুল ৰৈ থাকিল। আজি বিজেপি আৰু মিত্ৰজোঁট চৰকাৰে শিক্ষকসকলৰ প্ৰতি যিটো আজি ন্যায়, যিটো স্বীকৃতি দিব বিচাৰিছে, মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এই বিশেষ উপহাৰ গুৰু ভক্তি, গুৰু দক্ষিণা হিচাপে দোহাৰি মই চৰকাৰখনক আকৌ এবাৰ ধন্যবাদ জনাই মই একাষা ইমানতে সামৰি মাৰিলোঁ। ধন্যবাদ। এতিয়া মিষ্টাৰ নুৰুল হুদা, আপনার কারণে অ্যালোটেড টাইম 5 মিনিট। মাননীয় সভাপতি মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি যিকেইটা বিল উত্থাপন কৰিছে, আলোচনা বহুত হৈছে, কিন্তু ক'ব নাযাওঁ। কিন্তু শিক্ষাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত আমাৰ ৰাজ্যখন ফেৰ মাৰি আগুৱাই লৈ যোৱাৰ কাৰণে বহুতো প্ৰত্যাহ্বান আছে। আমাৰ টাৰ্গেট থাকিব লাগিব যে গুণগত মানদণ্ডৰ শিক্ষাৰে আমাৰ নৱপ্ৰজন্মক 100% শিক্ষিত কৰি কেনেকৈ আমি আগবঢ়াই লৈ যাম। কিন্তু সেইটো কেনেকৈ সম্ভৱ হ'ব সভাপতি মহোদয়, আমাৰ ৰাজ্যখনত মই 2022 চনৰ যিটো মোৰ ৰিপৰ্ট আছে, তাৰ পৰা দেখা যায় যে আমাৰ ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয় 4373খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক আছে, য'ত যিবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100, 200, 250লৈকে আছে।
গতিকে 250, 200, 100 ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত এজন শিক্ষকে শিক্ষাদান দিব নে ৰখীয়া হিচাপে থাকিব? গতিকে শিক্ষাত যদি এটা আমূল পৰিৱৰ্তন আনিব খুজিছে চৰকাৰে, তেতিয়াহ'লে চৰকাৰে যদি ৰেচিঅ' ঘোষণা কৰিছিলে যে 30:1, সেই 30:1 মতে শিক্ষক নিযুক্তি দি গুণগত মানদণ্ডৰ শিক্ষাৰ আমাৰ নৱপ্ৰজন্মক দিব লাগিব। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ চৰকাৰী বিদ্যালয়ত যেতিয়া শিক্ষা ভালদৰে গ্ৰহণ নহয়, আমাৰ গাঁৱৰ ৰাইজে কিছুমান বিদ্যালয় স্থাপন কৰি গাঁৱৰ শিক্ষিত যুৱক যুৱতীসকলৰ দ্বাৰা বিদ্যালয় স্বয়ংচালিত বিদ্যালয় পৰিচালনা কৰি আছে আৰু শিক্ষাৰ এটা প্ৰসাৰ আৰম্ভ হৈছে। গতিকে মই এইখিনিতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আমাৰ চৰকাৰে অনুমতিপ্ৰাপ্ত সব বিদ্যালয় যাতে চৰকাৰীকৰণ কৰা হয়। কাৰণ যদি আমাৰ নৱপ্ৰজন্ম উচ্চ শিক্ষিত নহয়, আমাৰ 100% মানুহ যদি আমাৰ শিক্ষিত নহয়, তেতিয়াহ'লে আমাৰ দেশখন আমাৰ ৰাজ্যখন কেনেকৈ আগবাঢ়ি যাব? এই শিক্ষাৰ প্ৰতিযোগিতা পৃথিৱীখনত আমাৰ অসম ৰাজ্যখন এনেই পিছ পৰি থাকিব। সভাপতি ডাঙৰীয়া, দুখ লগা পৰিৱেশ, আমাৰ আন্তঃগাঁথনিবিলাক ইমান দুৰ্বল হৈছে, আন্তঃগাঁথনিবিলাকো ভালকৈ উন্নত হোৱা নাই। ডিলিমিটেশ্যনৰ পিছত মোৰ সমষ্টিলৈ অহা আলিটেগুৰি উছমানীয়া হাই ছেকেণ্ডেৰী স্কুল ছাৰ 1927 চনত স্থাপিত হৈছে আৰু সেই সময়ত পূৰ্বপুৰুষসকলে যিবিলাক খুঁটা লগাই থৈ গৈছিলে, সেই খুঁটাখিনিৰ তলত মাটিয়ে খাই দিছে, উপঙি আছে, বেৰৰ লগত উপঙি আছে। আজি মই সেই বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ চাই মই আচৰিত হৈছোঁ আৰু মই তাৰ পিছদিনাই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই লগ পাই মই এখন আবেদন দিছিলোঁ যে এই বিদ্যালয়খনৰ শিক্ষাৰ আন্তঃগাঁথনিটো উন্নয়ন কৰিব লাগে। আজি 100 বছৰ গড়কা সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি একেবাৰে বেয়া হৈ আছে ছাৰ। গতিকে আমাৰ যিবিলাক বিদ্যালয়, আমাৰ হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, বিজ্ঞান আছে কিন্তু বিজ্ঞানৰ শিক্ষক নাই, হিন্দী আছে হিন্দী শিক্ষক নাই, ছাবজেক্ট টিচাৰ নাই। গতিকে অকল আলিটেগুৰি উছমানীয়া হাই ছেকেণ্ডেৰী স্কুলেই নহয়, আমাৰ তাত কান্দুলিবাৰী চিৰাজী হাই ছেকেণ্ডেৰী স্কুল, জুৰিয়া হাই ছেকেণ্ডেৰী, কদমনি টাউন হাই স্কুল, কাছুৰী হাই স্কুল, সুতিবাৰ হাই স্কুল, কালিটিকা হাই স্কুল, বৰগুলি হাই স্কুল, উদবাৰী হাই স্কুলকে আদি কৰি আমাৰ বিভিন্ন হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীবিলাকত বহুত পোষ্ট খালী হৈ আছে, যাৰ কাৰণে আমাৰ গুণগত শিক্ষাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ আছে। গতিকে মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়সমূহত যিবিলাক পোষ্ট খালী হৈ আছে, সেই পোষ্টবিলাক যদি অনতিপলমে নিযুক্তি দি শিক্ষাৰ প্ৰসাৰটো বৃদ্ধি কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় সভাপতি মহোদয়, মোৰ সমষ্টিত 2খন মহাবিদ্যালয় আছে, এখন জুৰিয়া আৰু এখন আমাৰ ৰূপহী। এই ৰূপহী মহাবিদ্যালয়ত বিজ্ঞান শাখা দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদনতে আশ্বাস দিছিলে আৰু ইয়াৰ ফাইল বিত্ত বিভাগত পঠাইছে বুলি আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে। মই আজি পুনৰবাৰ অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ সেই অঞ্চলত কোনো ধৰণৰ বিজ্ঞান মহাবিদ্যালয় নাই, যাৰ কাৰণে বিজ্ঞানত পঢ়াৰ কাৰণে মন মেলা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইত ঘূৰি পকি আহি আকৌ সেই কলা বিভাগতে শিক্ষা গ্ৰহণ কৰিব লাগে। গতিকে আমাৰ নৱপ্ৰজন্মৰ শিক্ষাৰ প্ৰসাৰৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ শিক্ষা দিয়াৰ কাৰণে আমাৰ জুৰিয়া আৰু ৰূপহী 2খন মহাবিদ্যালয়তে বিজ্ঞান শাখাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মাননীয় সভাপতি মহোদয়, আমাৰ গাঁৱৰ যিবিলাক বিদ্যালয় আছে, এই গাঁৱৰ বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি একেবাৰে পুতলগা। আমাৰ বাউণ্ডাৰী বেৰ নাই, আমাৰ ক'ৰবাত পানীৰ সুব্যৱস্থা নাই, কাৰেণ্ট নাই, বিদ্যুৎ নাই। গৰমৰ দিনত বিদ্যুৎ নথকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰিব লগা হয়। গতিকে আন্তঃগাঁথনিসমূহ উন্নয়ন কৰাৰ লগতে আমাৰ বিদ্যালয়সমূহত যাতে বিদ্যুতৰ ব্যৱস্থা কৰা হয়, পানীৰ সুব্যৱস্থা কৰা হয় আৰু শিক্ষাৰ প্ৰসাৰৰ কাৰণে যাতে 30:1 এই ৰেচিঅ'টো ফিল আপ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে। এই কথাখিনি মই অনুৰোধ জনাই, যিহেতু মোৰ সময় কম, এইখিনি মই মাননীয় সভাপতি ডাঙৰীয়াৰ জৰিয়তে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। লিষ্টত বহুত কেইজনৰ নাম আছিল যদিও চৰকাৰী পক্ষৰ ফালৰ পৰা এটা আহ্বান আছে আৰু বহুত কেইটা বিল আছে, গতিকে কাৰ্টেল কৰিব লগা হৈ আছে। এতিয়া জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক 3-4 মিনিটত শেষ কৰিবলৈ আহ্বান কৰিছোঁ। মাননীয় সভাপতি ডাঙৰীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ ওপৰত কেইবাটাও এমেণ্ডমেণ্ট বিল আনিছে।
প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি বিধানসভাত বৰ্তমান যি কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীলৈ বা শিক্ষাৰ ওপৰত এমেণ্ডমেণ্টৰ ওপৰত বিলৰ ওপৰত যিখিনি আলোচনা চলি আছে সমগ্ৰ ৰাজ্যখনে দেখি আছে চাই আছে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ পৰিয়ালে হাজাৰ হাজাৰ মানুহে অপেক্ষা কৰি আছে যে আজি বিধানসভাত আলোচনাৰ পিছত চৰকাৰে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি সিদ্ধান্ত ল'ব তাৰ ওপৰত বহুতৰ ভাগ্য নিৰ্ভৰ কৰিছে গতিকে অতিকৈ গুৰুত্বপূৰ্ণ আলোচনাত মোক অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ সময় যেহেতু আপুনি অতি কম বুলি কৈছে মই মূল পইণ্টলৈ যাব বিচাৰোঁ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ইয়াতে কেইবাটাও এমেণ্ডমেণ্ট আনিছে কিন্তু মোৰ প্ৰথম দাবী যে যিখিনি এমেণ্ডমেণ্ট আনিছে তাতকৈ আৰু বেছি এমেণ্ডমেণ্ট আনিব লাগিছিল বহু ক্ষেত্ৰত এমেণ্ডমেণ্ট অনা নহ'ল আৰু যিখিনি অনা নহ'ল সেইখিনি হয়তো ইয়াতে তেওঁ আলোচনা নকৰিব গতিকে তেখেতৰ প্ৰতি আহ্বান জনাওঁ যে এটা শিক্ষাৰ ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত বেঞ্চাৰ স্কুলৰ চিৰদিন সমস্যা সমাধানৰ ক্ষেত্ৰত এই এমেণ্ডমেণ্টে যথেষ্ট নহয় আৰু এমেণ্ডমেণ্ট হয়তো আনিব লাগিব তেখেতৰ বক্তব্যৰ জৰিয়তে যদি সেই কথাখিনি ইয়াত উল্লেখ কৰে বা আজি এমেণ্ডমেণ্টত যদিও তেখেতে লিখিতভাৱে অনা নাই কথিতভাৱে যদি সেই এমেণ্ডমেণ্টখিনি আনি শিক্ষাৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত লয় মই ভাবোঁ এটা যুগান্তকাৰী সিদ্ধান্ত হ'ব সভাপতি ডাঙৰীয়া মই কেইবাটাও মোৰ দাবী জনাব বিচাৰি আছোঁ শিক্ষকৰ নিযুক্তি শিক্ষা বিভাগে 31/12/2010 কৰিব বিচাৰিছে তাৰ পৰিৱৰ্তে 31/12/2018 হ'ব লাগে ডাইচ কোড 2009-10 পৰিৱৰ্তে ইউডাইচ প্লাছ কোডৰ 2018-19 হ'ব লাগে এই কাৰণে 2017-18 পৰা ডাইচ কোড বাধ্যতামূলক কৰা হৈছিল 2017-18 ডাইচ কোড বাধ্যতামূলক কৰা হৈছিল গতিকে তাৰ আগত যদি আমি এটা তাৰ সময়সীমা ধৰি দিওঁ 2009-10 হয়তো তেতিয়া বহু বিদ্যালয় বাদ পৰি যাব তেওঁলোকে ডাইচ কোডত অহা নাছিল যেহেতু বাধ্যতামূলক কৰি দিয়াৰ পিছত 17-18 পিছত 2018 আৰু 19 যদি বাধ্যতামূলক ডাইচ কোডৰ বৰ্ষ ধৰে নিশ্চিতভাৱে বহু বিদ্যালয় অন্তৰ্ভুক্ত হ'ব ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰাথমিক পৰ্যায়ত 30 জনৰ পৰিৱৰ্তে 25 জন কৰিব লাগে মাধ্যমিক পৰ্যায়ত 25 জনৰ পৰিৱৰ্তে 20 জন কৰিব লাগে আৰু মহাবিদ্যালয়ত 6 ছেমিষ্টাৰত 15 জনৰ পৰিৱৰ্তে 10 জন কৰিব লাগে মাননীয় সভাপতি মাননীয় অধ্যক্ষ ডাঙৰীয়া 2021 চন আৰু তাৰ পিছত ফিক্সড পে পদ প্ৰাধিকৃত 3286 জন যিসকল নন টিচিং ষ্টাফ অনাশিক্ষক কৰ্মচাৰীৰ ভিতৰত 709 গৰাকী অনাশিক্ষক কৰ্মচাৰীয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আৰু 5/8/2025 তাৰিখে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়ে খণ্ড বিচাৰপীঠে অসম চৰকাৰক উক্ত কৰ্মচাৰীসকলক 8 সপ্তাহৰ ভিতৰত স্কেল পে দিয়াৰ ৰায় প্ৰদান কৰাৰ পিছত চৰকাৰে অনাশিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণ আইন 2018 সংশোধন কৰি মাত্ৰ বাৰ্ষিক 6% ইনক্ৰিমেণ্ট দিয়াৰ যি ব্যৱস্থা কৰিবলৈ লৈছে এয়া আইন বিৰোধী মই মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম যে অনাশিক্ষকসকলক তেওঁলোকক স্কেল পে দিবলৈ যে নিৰ্দেশনা ন্যায়ালয়ে দিছে তাক মান্যতা দিব লাগে আৰু পদসমূহ অসম চৰকাৰে পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰীলৈ পদোন্নতি কৰিব লাগে মাননীয় অধ্যক্ষ ডাঙৰীয়া অসমৰ ক্ষেত্ৰত দেখা যায় যে PhD ডিগ্ৰীৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ পৰা যিকোনো ইউনিভাৰ্চিটিৰ পৰা যাতে ল'ব পাৰে কাৰণ সংখ্যা যথেষ্ট হ'ব আমাৰ PhDৰ সংখ্যা অসমত সীমিত গতিকে গোটেই ভাৰতবৰ্ষব্যাপী যিসমূহ ইউনিভাৰ্চিটি স্বীকৃতিপ্ৰাপ্ত তাৰ পৰা যাতে PhD ল'ব পাৰে কলেজ শিক্ষকসকলে সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে ইয়াতে সাবজেক্ট ওয়াইজ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মই আগতে কৈ গৈছোঁ ইউজিচিৰ যিটো মতে দৰমহা সেই দৰমহা কলেজ শিক্ষকসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু জইনিং যিটো ডেটৰ কথা কৈছে জইনিং ডেট 31/12/2010 পৰিৱৰ্তে এইটো 31/12/2012 পৰা আৰম্ভ কৰে আৰু যদি পিছুৱাই দিব পাৰে নিশ্চিতভাৱে যথেষ্টখিনি ভাল হ'ব আমি আৰু এটা কথা উল্লেখ কৰিছোঁ যেহেতু সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰত পূৰ্বৰ পৰা অসম চৰকাৰৰ তৰফৰ পৰা কোনো গভ পাৰ্মিশ্যনৰ মান্যতা দিয়া নাছিল আৰু তেওঁলোকে যেহেতু কাউন্সিলৰ পৰা পাৰ্মিশ্যন লৈছিল গতিকে সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত যিসকলে কাউন্সিলৰ পৰা লৈছিল এই ক্ষেত্ৰত তেখেতসকলক মান্যতা দিব লাগে এনেকৈ শিমলুগুৰি উইন্সমেন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ লগতে এনেকুৱা বহুকেইখন বিদ্যালয় ইয়াত আছে আৰু এখন বিল ইয়াত উল্লেখ কৰিছে প্ৰাইভেট বিদ্যালয়ৰ এডমিশ্যন ফিছৰ ক্ষেত্ৰত যিটো ৰেহাই দিব বিচাৰিছে গ্ৰাম্য অঞ্চলত 25% কিন্তু নগৰ অঞ্চলৰ কথা চহৰ অঞ্চলৰ কথা কোনো উল্লেখ নাই গতিকে যেহেতু গাঁও অঞ্চলৰ কথা ইয়াত উল্লেখ কৰিছে ডিছকাউণ্টৰ নগৰ আৰু চহৰ অঞ্চলৰ প্ৰাইভেট বিদ্যালয়সমূহতো যাতে এডমিশ্যন ফিছত ৰেহাই দিয়ে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে ইয়াতে শিক্ষক বদলীকৰণৰ কথা আহিছে মই শিক্ষক বদলীকৰণৰ মহিলাসকলৰ 5 বছৰৰ কথা কৈছে পুৰুষসকলৰ 7 বছৰৰ কথা কৈছে মই মহিলাসকলক 3 বছৰ কৰিব লাগে পুৰুষসকলৰ ক্ষেত্ৰত 5 বছৰ কৰিব লাগে ইয়াতে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিব লাগে বিদ্যালয়সমূহত কম্পিউটাৰৰ শিক্ষাৰ যেহেতু কম্পিউটাৰৰ যুগ বুলি কওঁ কম্পিউটাৰৰ শিক্ষক
শিক্ষকৰ পদ যত বৃদ্ধি কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ শিক্ষা ল'ব লাগে অধ্যক্ষ ডাঙৰীয়া যেহেতু সময় কম আপোনাক অনুৰোধ জনাইছো যে মই প্ৰতিনিধিত্ব কৰা কয়াকুছিচতৰ মাধ্যমিক সৰুখেতি সমষ্টিত কয়াকুছিচতৰ মাধ্যমিক বিদ্যালয়ত কমাৰ্চ শাখা আছে তাত আৰ্টছ আৰু সায়েন্স আছে কমাৰ্চ শাখা তাত খুলিছে বহুত দিনৰ পৰাই কিন্তু ইউডাইছত যেতিয়া শিক্ষকসকলৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে বিদ্যালয় প্ৰধানে সেই সময়ত কৰা নাছিল যাৰ কাৰণে তেওঁলোকে দেৰিকৈ 2020-21 ইউডাইছত তেওঁলোকৰ অন্তৰ্ভুক্ত কৰিছে যাৰ কাৰণে তেখেতসকলে কয়াকুছিচতৰ মাধ্যমিক বিদ্যালয়ৰ কমাৰ্চ শাখা এতিয়ালৈকে হোৱা নাই এই ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী যাতে কিছু নিয়ম শিথল কৰি হ'লেও ব্যৱস্থা ল'ব লাগে শেষত আকৌ কৈছে অধ্যক্ষ ডাঙৰীয়া অসমৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিজে মাটি দি সেই অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলে মিলি যি ভেঞ্চাৰ স্কুল প্ৰতিষ্ঠা কৰি শিক্ষাৰ ক্ষেত্ৰত অসমত আগুৱাই লৈ যোৱাৰ কাৰণে সহায় কৰিছে সেই সময়খিনিত মাননীয় চৰকাৰে শিক্ষামন্ত্ৰীয়ে সকলো ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰি শিক্ষাৰ সমস্যা দূৰ কৰক এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ নালাগে আৰু হৈছে একে কথা সবে নালাগে বহুত ক'লে টাইম নাই 2 মিনিট কমতে কৰি চাওঁ মানৱ ডেকাই ভিডিঅ' ৰেকৰ্ডিং কৰি আছে স্যাৰ মানৱ ডেকা আৰু ৰূপজ্যোতি কুৰ্মীয়ে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে স্যাৰ এইটো সব ৰেকৰ্ডিং হৈয়ে আছে মোবাইল উলিয়াই ৰেকৰ্ডিং হৈ আছে স্যাৰ মোবাইল উলিয়াই ৰেকৰ্ডিং কৰি আছে স্যাৰ প্লিজ আমাৰ মানৱ ডেকা আৰু ৰূপজ্যোতি কুৰ্মীয়ে স্যাৰ হ'ব চোৱা যাব 2 মিনিট দিয়ক স্যাৰ 2 মিনিট মানে এতিয়া আহি 6টা বাজিবই মানে আপোনালোকে সেইকাৰণে নিজৰ মাজত কণ্ট্ৰল থাকিব লাগে সবে যদি ইমান টাইম কয় তো মোৰ কথা নহয় এইটো আপোনালোকৰ পাৰ্টিৰ কথা আপোনালোকে কি ভিডিঅ' ৰেকৰ্ডিং কৰি আছে স্যাৰ ভিতৰত এতিয়া সময় নাই মানে মোৰ আপত্তি নাই কিন্তু আপোনালোকে আগতে ক'ব দিলে যে আমি আমাৰ কিছুমান মানুহ নক'ব এতিয়া সবে ক'লে টাইম কেনেকৈ চলিব স্যার 2 মিনিট ভাগ কৰি ল'লে হ'ল ঠিক আছে আব্দুল 2 মিনিট কওক অধ্যক্ষ ডাঙৰীয়া আব্দুল অধ্যক্ষ মহোদয় প্ৰাধিকৰণ আইন 2017 আৰু সংশোধিত আইন 2018 মতে যিখিনি স্কুল ভেঞ্চাৰ ৰৈ গ'ল তাৰ সংখ্যাটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিছিলে নিম্ন প্ৰাথমিক 1023 প্ৰাথমিক 234 আপাৰ প্ৰাইমাৰী আৰু মাধ্যমিক 402 গতিকে এইবাৰ যেহেতু আমাৰ আইনখন সংশোধন কৰা হৈয়ে আছে গতিকে মানৱীয় দৃষ্টিৰে হ'লেও যেহেতু এতিয়া আৰু নতুনকৈ ভেঞ্চাৰ স্কুল প্ৰতিষ্ঠা কৰাৰ কোনো নিয়ম নাই পাৰমিশ্যন নাই গতিকে মানৱীয় দৃষ্টিৰ পৰা বিচাৰ কৰি হ'লেও এই ৰৈ থকা ভেঞ্চাৰ স্কুল কলেজ কেইটাক স্যাৰ প্ৰাধিকৰণ কৰিব লাগে প্ৰথম কথা আৰু দ্বিতীয় কথা স্যাৰ সকলোৱে কৈছে ময়ো একেই কথা ক'ম যেটো ইউডাইচ প্লাস কোড 18-19 চন কৰিলেহে আমাৰ শিক্ষকসকল স্যাৰ অলপ পৰিমাণে লাভান্বিত হ'ব আৰু জইনিং ডেট 31/10 পৰিৱৰ্তে 31/18 কৰিলে এক্সপেৰিয়েন্স 7 বছৰ হ'ব আৰু স্যাৰ বহুলাংকে আমাৰ শিক্ষক সমাজ উপকৃত হ'ব নহলে স্যাৰ আমাৰ শিক্ষকসকল উপকৃত নহ'ব স্যাৰ আৰু তৃতীয় কথা স্যাৰ নন টিচিঙৰ ক্ষেত্ৰত কৈছো স্যাৰ যেতিয়া বিদ্যালয়খিনি লোৱা নহ'ল প্ৰথম যেতিয়া টিউটৰ হিচাপে লোৱা হ'ল কেইটামান পোষ্ট লোৱা হ'ল একেলগে কাম কৰা এখন বিদ্যালয়ৰ 4জন শিক্ষক লোৱা হ'ল 3জন বা 4জনক বাদ দিয়া হ'ল গতিকে এইটো স্যাৰ সম্পূৰ্ণৰূপে অমানৱীয় হৈছে আমি শিক্ষিত নিবনুৱাসকলে বিভিন্ন বিভাগত এডভাৰটাইজ দিয়াৰ পিছত আমি ইণ্টাৰভিউ চাকৰি লোৱাৰ সুযোগ পাওঁ কিন্তু তেওঁলোকৰ স্যাৰ বয়সৰ সীমা উকলি গ'ল এতিয়া তেওঁলোকৰ বেলেগ স্যাৰ কোনো কৰ্মত তেওঁলোকে স্যাৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব গতিকে সেইকাৰণে কৈছোঁ মানৱীয় দৃষ্টিৰে চাই হ'লেও যিখিনি ড্ৰপ শিক্ষক আছে আমাৰ সেইখিনিকো আমি এই আইন যেহেতু সংশোধন কৰিয়ে আছোঁ তেওঁলোককো পুনৰাই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ট্ৰেন্সফাৰৰ ক্ষেত্ৰত স্যাৰ এটা অনুৰোধ যাতে পোষ্ট ট্ৰেন্সফাৰ নহয় যাতে পোষ্ট ট্ৰেন্সফাৰ নহয় মিউচুৱেল হওক বা অন্য ধৰণে ট্ৰেন্সফাৰ হওক কিন্তু মিউচুৱেল ট্ৰেন্সফাৰ হওক কিন্তু পোষ্ট হৈতে ট্ৰেন্সফাৰ হ'ব নালাগে ধন্যবাদ ধন্যবাদ অধ্যক্ষ মহোদয় 2 মিনিট ক'ব দিয়াৰ কাৰণে আসলতে আমি যিখিনি কথা কম এই কথাখিনি অলৰেডি আলোচনা হৈছে কিন্তু আমাক বিভিন্নজনে ফোন কৰি থাকে যে আমাৰ কথাটো উঠাব এতিয়া যদি আমি ইয়াত উত্থাপন নকৰোঁ তেওঁলোকে আমাক ক'ব যে আপুনি আমাৰ কথাটো বিধানসভাত উত্থাপন নকৰে সেইকাৰণে আমি উঠিব লগা হ'ল যি কি নহওক প্ৰত্যেকে কথাখিনি উল্লেখ কৰিছে গতিকে মই ৰিপিট কৰিব বিচৰা নাই যিটো এলপি স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত ইয়াৰ আগৰবাৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন কৰা হৈছিলে বা পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন কৰা হৈছিলে সেই সময়ত কিন্তু ডায়াস্ক'ত 9-10 ধৰিছিলে
গতিকে যিখিনি ৯-১০ৰ বাহিৰত আছিল গোটেইখিনি বাদ পৰি আছে। গতিকে এতিয়া যদি সেই ৯-১০ ডায়েছ কোড যদি আপোনাক ভিত্তি কৰে তেতিয়াহ'লে কিন্তু এখনো LP স্কুল ইয়াত সোমাব নোৱাৰিব। গতিকে প্ৰত্যেকে এই কথাটো কৈছে ৯-১০ৰ ডায়েছ কোডটো চেঞ্জ কৰি ১৭-১৮ বা যিকোনো এটা ডায়েছ কোড ধৰিব লাগে বুলি এইটো আমি আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা, মোৰ সমষ্টিত দুখন জুনিয়ৰ কলেজ আছে, এখন জৰুৱাৰছৰ জুনিয়ৰ কলেজ আৰু এখন আইকাটা জুনিয়ৰ কলেজ। প্ৰত্যেক ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে ফুলফিল কৰিছে, কিন্তু এটা প্ৰব্লেম হৈছে যে মাটি তেওঁলোকে ৰেজিষ্টাৰী কৰি দিছিলে, দলিল আছে, কিন্তু নামজাৰি নাই। নামজাৰি হওঁতে অলপ পিছত হৈছে, ১-১-৬ৰ পিছত হৈছে নামজাৰি, কিন্তু সেই সময়তে দলিল আছে। গতিকে এইটো যিহেতু মাটিৰ অলৰেডি ডনেশ্যন লওক বা পাৰ্চেছ কৰি লওক, দলিল যিহেতু তেওঁলোকে ৰেজিষ্টাৰী কৰি লৈছে, গতিকে এইটো কনচিডাৰ কৰিব লাগে কাইলৈ। গতিকে মোৰ 2 মিনিট হৈ গৈছে, মোৰ আৰু ক'বলগীয়া একো নাই। লগতে আমাৰ আৰু এটা ৰিকুৱেষ্ট থাকিল, আমাৰ মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল হামিদাবাদ এণ্টায়াৰ এৰিয়াত কোনো ছায়েন্স ষ্ট্ৰীম নাই, কলেজতো নাই, হায়াৰ ছেকেণ্ডেৰী এখনেই মডেল হায়াৰ ছেকেণ্ডেৰী। গতিকে তাত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আমি কেইবাবাৰো আমাৰ মন্ত্ৰী মহোদয়ক কৈছোঁ, গতিকে এইটো যাতে তেওঁ কনচিডাৰ কৰে। দুই মিনিট মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই সদনত, পবিত্ৰ সদনত শিক্ষাৰ ওপৰত যি আলোচনা কৰাৰ কাৰণে যি সুযোগ দিলে, ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমতেই ডিমাণ্ড কৰিম মাননীয় শিক্ষামন্ত্ৰীৰ ওচৰত, তেখেতে যোৱা 2021 চনত যেতিয়া মই প্ৰথম বিধায়ক হৈছিলোঁ, এই পবিত্ৰ সদনত মই যি দুটা ৰিকুৱেষ্ট কৰিছিলোঁ, সেই দুয়োটা ৰিকুৱেষ্ট তেখেতে মানিছে। আৰু দলগাঁও সমষ্টিৰ কথাটো যেতিয়া মই কৈছিলোঁ, সদনে হাঁহি আছিলে যে দলগাঁও সমষ্টিত 126টা সমষ্টিৰ ভিতৰত কোনো কলেজ নাছিল নেকি? মঙ্গলদৈ কলেজ, মঙ্গলদৈ সমষ্টিৰ পিছত খাৰুপেটীয়া কলেজ। তেতিয়া সকলোৱে হাঁহি আছিলে যে কোনো কলেজে নাই দলগাঁৱত। মাননীয় আপোনাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ গুৰুত্ব সহকাৰে লৈছিলে, আৰু দলগাঁৱৰ মাজমজিয়াত আৰ্টছ কলেজ পণ্ডিত দীনদয়ালত ইন্ট্ৰডাকশ্যন কৰি দিছে। আৰু এইবাৰ এটা মেছেজ দিব খুজিছোঁ, সেই কলেজতে এইবাৰ টোটাল 1700 ষ্টুডেণ্টে এডমিশ্যন লৈছে। ঠিকে আছে, তাতে এখন অডিটৰিয়াম লাগে আৰু ক্লাছৰুমৰ কাৰণে অলপ পইচা দিব লাগে। আৰু দলগাঁও সমষ্টিত আৰু এখন মডেল কলেজ হৈছে, উইমেন মডেল কলেজ ছাৰ, খাৰুপেটীয়া কলেজৰ পিছফালে। এইখন আপোনাৰ মঙ্গলদৈ সমষ্টিৰ বান্দিয়াত আছিলে। মই বসন্ত দাস ডাঙৰীয়াক অনুৰোধ কৰাৰ পিছত সেইখনি তাৰ পৰা কাটি লৈ কিনে আপোনাৰ খাৰুপেটীয়া কলেজৰ পিছফালে দিয়া হৈছে, মাটি দিয়া হৈছে, বিল্ডিং হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যথেষ্ট ভাল। উইমেনত থকাৰ কাৰণে গাৰ্লছ হোষ্টেলো হৈছে, আৰু অলপ কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবলৈ বাকী আছে। তাতে যদি এইখিনি কাম কৰি দিয়ে মই আনন্দিত হ'ম। লগতে ছাৰ এটা কথা নক'লে নহ'বই ছাৰ, মোৰ সমষ্টিৰ ছাৰ বৰুৱাজাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, তাতে 700 ষ্টুডেণ্ট ছাৰ, মাত্ৰ 5জন টিচাৰ ছাৰ, মাত্ৰ 5জন। বৰুৱাজাৰ LP স্কুল ছাৰ 300 ষ্টুডেণ্ট, তাতে আপোনাৰ ছাত্ৰ আছে, ছাত্ৰ 300, আপোনাৰ টিচাৰ হ'ল মাত্ৰ 2জন। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মাননীয় বিভাগীয় মন্ত্ৰীক মই এটা কৰজোৰ অনুৰোধ কৰিম, আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ক'তো কৃপণালি কৰা নাই। বহু হায়াৰ ছেকেণ্ডেৰী, বহু স্কুল ডেভেলপ কৰিছে। আৰু বেঞ্চাৰ যে কৈ আছে, এই বেঞ্চাৰ কথাটো কওঁতে মৌলানা বদৰুদ্দিন আজমল চাহাবক ধন্যবাদ নিদি থাকিবই নোৱাৰোঁ। যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিলে অসমত আৰু দিল্লীত, সেই সময়ত বেঞ্চাৰৰ কনচেপশ্যনটো মাননীয় সোনিয়া গান্ধী কথাটো বুজিয়ে পোৱা নাছিলে। মৌলানা বদৰুদ্দিন আজমল চাহাবে বেঞ্চাৰ স্কুলৰ টিচাৰবিলাকক ৰেলৰ ভাড়া দি কিনে নিজৰ পইচাৰ পৰা তাতে তেখেতক লগত লৈ ধৰ্ণা দিয়াৰ পিছত, তেখেতক বুজাই দিয়াৰ পিছত বেঞ্চাৰবিলাক আপোনাৰ প্ৰভিঞ্চিয়েলাইজ কৰিছে। এতিয়াও বহুত বেঞ্চাৰ স্কুল ছাৰ অসমত আছে, সেইবিলাকক সমূলি শেষ কৰিবৰ কাৰণে এইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। আৰু 188 আপুনি ইণ্টাৰাকশ্যন কৰিব, পিছত কৰিব, 2 মিনিট সময় দিয়ক। 188 ক্লিয়াৰ কৰিলে আপোনাৰ হেৰি ডিএলএড ক্লিয়াৰ কৰে, আপোনাৰ ৰেকৰ্ডত থাকি গ'ল, বাকি কথা লিখি দিম। থ্যাংক ইউ জাস্ট ৰেকৰ্ডত ৰাখিবৰ কাৰণে মই কৈ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কাম আতাবুদ্দিন কৰিছে, ডাঙৰীয়া মাত্ৰ শিক্ষক নাই। প্লিজ শিক্ষাৰ বুজি পালে ক্ষেত্ৰত একে ডেভেলপমেণ্ট বহুত কথা হৈছে, কিন্তু শিক্ষক নথকাৰ কাৰণে মুছলমান এৰিয়াত, মাইনৰিটি এৰিয়াত যদিও সোমাই মই কম, ইয়াতে সোমাই যিহেতু প্ৰথমতে মই শিক্ষামন্ত্ৰীক ধন্যবাদ দিম এই কাৰণে যে মোৰ সমষ্টিত তেখেতে এখন হাইস্কুল দিছে। আপোনালোকে লিখি দিয়ক মন্ত্ৰী ডাঙৰীয়া, দিছে, অলৰেডি দিছে, ৰেকৰ্ডৰ কাৰণে কওক আপোনালোকে দে। ধন্যবাদটো দিব নিদিব নেকি? মই ধন্যবাদটো দিছোঁ প্ৰথম, সেইকাৰণে কৈছোঁ দিছোঁ মেজৰটেৰী বুলি এখন ঠাইত এখন স্কুল দিছে, হাইস্কুল। এতিয়া কথা হ'ল ছাৰ,
মোৰ যিটো বৰ্তমান সমষ্টি এইটো 80 কিলোমিটাৰ দৈৰ্ঘ্য ছাৰ। এই 80 কিলোমিটাৰ দৈৰ্ঘ্য এই সমষ্টিটোত এখনো সায়েন্স সিস্টেমৰ কোনো ব্যৱস্থা নাই। সায়েন্স এইটো কলেজে হওক, হায়াৰ ছেকেণ্ডেৰী হওক, হাইস্কুল হওক, কত কলেজ মানে কত সায়েন্স আৰু কমাৰ্চৰ চিষ্টেম নাই। যেনেকৈ জলেশ্বৰ হায়াৰ ছেকেণ্ডেৰী, খলচাৰবিটা, ৰাজবিটা, ধুমেৰঘাট, টাকিমাৰী হায়াৰ ছেকেণ্ডেৰী, কৰমুজা হায়াৰ ছেকেণ্ডেৰী, আমবাৰী হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত সোণাৰী হাইস্কুল হায়াৰ ছেকেণ্ডেৰী, এইবিলাকত এটাতো সায়েন্স চিষ্টেম নাই আৰু কমাৰ্চৰো ব্যৱস্থা নাই ছাৰ। এতিয়া আমি সেইকাৰণে আপোনাৰ থ্ৰুদি আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে সোনকালে আমাৰ এই ঠাইবিলাকক যাতে হয়। আৰু ছাৰ এটা কথা যে আমাৰ দুখন কলেজ আছে, এখন হ'ল গৌৰনগৰ জুনিয়ৰ কলেজ, এখন হ'ল সোণাৰী কলেজ। আৰু এই কলেজ দুখনৰো এই বছৰ কিছু শিথিলতা যদি এই এমেণ্ডমেণ্টত আনে, আমি এটা ৰিকুৱেষ্ট কৰিছোঁ ডেট অফ জইনিংটো 31/10 পৰিৱৰ্তে 31/12/2019 হ'ব লাগে এইটো। আৰু ছাৰ ডাইস্কোডৰ যিটো প্ৰব্লেম হৈছে যে 10 লৈ যিটো দিছে 10-11 লৈ, এইটো আমি বৰাই 18-19 কৰিব লাগে। এইখিনিয়ে ছাৰ কথা। ডক্টৰ আছে আৰু ছাৰ নকওঁ আৰু মাননীয় অধ্যক্ষ মহোদয়, আজি শিক্ষা বিভাগৰ ওপৰত যি এমেণ্ডমেণ্ট বিল আনিছে তাৰ ওপৰত দুহাৰমান ক'ব দিবৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, 5 বছৰ নিৰন্তৰ সেৱা সম্পন্ন হোৱাৰ পিছত টিউটৰসকলক প্ৰতি বছৰে 6% হাৰত বেতন বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ অনা হৈছে, মই ভাবোঁ যে প্ৰত্যেক বছৰতে আপুনি বেতন বৃদ্ধি কৰিব লাগে, কাৰণ তেখেতসকলে প্ৰতিদিনেই কাম কৰি আছে। ইয়াত 5 বছৰ কিয় দিছে, মই ভাবোঁ এইটো এমেণ্ডমেণ্ট কৰিব লাগে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, 2017-18 চনৰ একমতে এজন শিক্ষকে 31/12/2010 চনৰ ভিতৰত যোগদান কৰা হ'ব লাগিব। কিন্তু মই ভাবোঁ মাননীয় অধ্যক্ষ মহোদয়, ভেঞ্চাৰ শিক্ষকসকলে ডেট অফ জইনিং 31/12/2018 হ'লে বেছি শিক্ষকসকলৰ সুবিধা হ'ব। আৰু তাৰ লগতে যি ইউডাইচ প্লাছ আছে, আগতে ডাইস্কোড আছিলে, ডাইস্কোড 2009-10 নকৰি 2018-19 কৰিলে ইউডাইচ প্লাছটো মোৰ ভাবে বেছি সুবিধা হ'ব। আৰু ইয়াৰ উপৰিও মই ভাবোঁ যে ইউডাইচ প্লাছ হ'ল এটা সহায়ক ডাটাবেছে, এইটো আপোনাৰ একমাত্ৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে, কাৰণ বহুত বিদ্যালয়, বহুত শিক্ষক আছে, তেখেতসকলে দিনে ৰাতি কাম কৰি আছে, কিন্তু ডাটা নাই। গতিকে তেখেতসকল প্ৰাপ্য নহয় নেকি? মই ভাবোঁ যে শিক্ষামন্ত্ৰীয়ে যাতে এইটোৰ ওপৰত বিবেচনা কৰে। আৰু মোৰ সমষ্টিৰ এটা কথা ক'ম যে মোৰ সমষ্টিত বিগত 5 বছৰত মই শিক্ষামন্ত্ৰী ডেকাক বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে মোৰ সমষ্টি উচ্চ মাধ্যমিক বিদ্যালয় হওক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক, এটা বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ প্ৰতিষ্ঠান নাই। গতিকে শিক্ষামন্ত্ৰীয়ে যাতে ইয়াৰ ওপৰত বিবেচনা কৰে তাৰ কাৰণে অনুৰোধ জনালোঁ। আশৰাফুল। মাননীয় অধ্যক্ষ মহোদয়, যি তিনিখন বিল আজি ইয়াত অনা হৈছে, মহোদয়, এই তিনিখন বিলৰ মুঠ কথা এইটোৱেই যে যিসকলৰ দৰমহা 8,000 টকা, তেওঁলোকৰ চাকৰিকাল 5 বছৰ হ'লে 480 টকা বৃদ্ধি কৰা হ'ব। অৰ্থাৎ 6% বৃদ্ধিৰ কাৰণে এই এছেম্বলিত ইমান মানুহ সমবেত হৈ ইমান কোটি কোটি টকা খৰচা কৰি আমি ইমান ডাঙৰ সভা এখন পতাৰ ইমান জৰুৰী নাছিল বুলি ভাবোঁ। মহোদয়, যিসকলে 8,000 টকাত চাকৰি কৰে তেওঁলোকৰ দৰমহা 480 টকা বঢ়াম, এইটো ইমান ডাঙৰ কথাটো কি? ইমান ডাঙৰ ব্যাগুম চৰকাৰ, ব্যাগুম বিভাগৰ পৰা এইটো আশা কৰা নাছিলোঁ। আমি দাবী কৰিছোঁ যে শিক্ষক হিচাপে তেওঁলোকে যি স্কেল পাব লাগে, যি গ্ৰেড পে পাব লাগে, সেইমতে তেওঁলোকক দৰমহা দিয়া হওক। বাকী ভেঞ্চাৰ স্কুলৰ বিষয়টো চিৰদিনৰ বাবে ইতিহাসৰ পৰা মচি দিয়াৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লগা আছিল, সেইটো যদি অন্তত আজিৰ সদনত যদি আহিলেহেঁতেন, আমি দিয়া সংশোধনীখিনি যদি মানি লয়, অন্তত সেই ভেঞ্চাৰ স্কুল আৰু ইতিহাসত নাথাকিব। যি স্কুল আছে সকলো স্কুল চাওক, যিহেতু দৰমহাই আমি 10-12,000 15,000 টকা দি আছোঁ, বা আৰু আছেই বা মানুহ কিমান 5,000 মানুহ বৰ বেছি বাকী আছে, এইখিনি মানুহক দিলে এই ডিছকাশ্যনৰ প্ৰয়োজন নাথাকিলেহেঁতেন। বৰঞ্চ আমি ফিউচাৰত আমাৰ যিখিনি এতিয়া অৱস্থা হৈ আছে তাৰ ডেভেলপমেণ্টৰ কাৰণে, কোৱালিটি এডুকেশ্যনৰ কাৰণে, নতুনত্ব সংযোজনৰ কাৰণে আমি আলোচনা আৰু চৰ্চা কৰিবলৈ সুযোগ পালোহেঁতেন। মহোদয়, দেখা গৈছে যে আন এখন বিলৰ জৰিয়তে কি কৰা হৈছে যে ট্ৰেন্সফাৰ পোষ্টিঙৰ যিখন বিল আছে, সেইখন বিলৰ জৰিয়তে 5 বছৰ আৰু 7 বছৰ, মহিলাসকলৰ 5 বছৰ আৰু 7 বছৰ, যিটো আগতে 10 বছৰ আছিল, এইটো কমাই আনিব বিচৰা হৈছে। আজি বহুত বিদ্যালয় দেখা গৈছে যে চৰ্চাপুৰী অঞ্চল বা ধুবুৰী মাইনকাছৰ অঞ্চলত আজি স্কুলবিলাকৰ পৰা টিচাৰসকল ট্ৰান্সফাৰ হৈ গুচি গৈ আছে, তাতে নতুন শিক্ষক নিযুক্তি দিয়া হোৱা নাই, যাৰ কাৰণে আমি ৰিমোট আৰু ডিফিকাল্ট এৰিয়া টিচাৰসকলক কেডাৰ সৃষ্টি কৰাটো বিচাৰিছোঁ। আৰু কেডাৰসকলক কেৱল কেডাৰ হিচাপেই নহয়, তেওঁলোকে স্পেচিয়েল ৰিমোট এৰিয়া ভাত্তা আমি দিব কৈছোঁ। আৰু একেটা সময়তে তেওঁলোকে দুৰ্গম অঞ্চলত থাকিবৰ কাৰণে আৰু অন্যান্য বেচিক পেৰ ওপৰত যিখিনি এনহেঞ্চমেণ্ট কৰিব লাগে সেইখিনিৰ কাৰণে দাবী কৰিছোঁ। মহোদয়, দেখা গৈছে যে ৰাজ্যত 162টা ছিনিয়ৰ আৰু প্ৰি ছিনিয়ৰ মাদ্ৰাছা ৰৈ গৈছিল, যিসকলক সকলো আইনৰ লগত
খাপ খোৱা ধৰণৰ সকলো ক্ৰাইটেৰিয়া তেওঁলোকৰ আছিল, কিন্তু মাদ্ৰাছাৰ পৰা মাদ্ৰাছাসমূহ হাইস্কুল কৰা হ'ল। সেই মেৰপাকত 162টা মাদ্ৰাছা হৈছে। অন্ততঃ মহোদয়, এই স্কুলখিনিক মাদ্ৰাছা যিসমূহ হাইস্কুল বা এম ই স্কুল কৰা হৈছে তেওঁলোকৰ ক্ষেত্ৰত যাতে বিহিত ব্যৱস্থা কৰা হয়। আশা কৰিছোঁ যে ভূত ভৱিষ্যতে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান হৈ যাওক, মানুহৰ মুখত হাঁহি বিৰিঙক। যদি ক'ৰবাত টিচাৰ অতিৰিক্ত হয় তেওঁলোকক আমি ৰেচনেলাইজেশ্যনৰ জৰিয়তে অন্য স্কুলসমূহত লগাব পাৰিম। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ মহোদয়। আমার একেবারে শর্টকে কম 2 মিনিটত শেষ কৰিম। স্যার 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰা স্কুলবিলাকৰ শিক্ষকসকলে স্কেলত দৰমহা পালে। 2021 যিসকলক আকৌ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল সিহঁতে পায় ফিক্সড পে। আমাৰ এছেম্বলি বা আমাৰ ফালৰ পৰা বৈষম্য কৰা হোৱা নাই জানো? গতিকে সেইসকলকো আমি ফুল স্কেল দিব লাগে বুলি দাবী জনালোঁ। প্ৰভিঞ্চিয়েলাইজ টিউটৰ যিসকলে 2021 চনত কৰা হৈছিল আৰু যিসকল বাদ পৰিছিল তেওঁলোককো ইনক্লুড কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু ছাৰ, আমাৰ এই ভেঞ্চাৰ শব্দ যিটো, এই শব্দটো আমাৰ ইয়াত থকাই মানে আজিকালি অশোভনীয় হৈছে। এইকাৰণে ৰাইট টু এডুকেশ্যন আইন পাছ হ'ল 2009 চন। আজিৰ তাৰিখত আমাৰ ভেঞ্চাৰ শব্দটো থাকিব নালাগে। আজিৰ হাউচত এনেকুৱা এটা ৰেজলিউশ্যন হ'ব লাগে যে শিক্ষামন্ত্ৰীয়ে ভেঞ্চাৰ শব্দটো নোহোৱা কৰি দিয়ক। মানে 31/12/2018 চনলৈকে যিমানখিনি স্কুল ভেঞ্চাৰ লোৱা হৈছে তাত কোনো ধৰণৰ ক্ৰাইটেৰিয়া নোচোৱাকৈ সকলোখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰা হওক আৰু শিক্ষাৰ অধিকাৰ আইনক সঠিক ৰূপত ৰূপায়ণ কৰাৰ কাৰণে এইটো এটা বিশেষ ব্যৱস্থা হ'ব বুলি আমাৰ ধাৰণা। আৰু ছাৰ, প্ৰভিঞ্চিয়েলাইজ শিক্ষক যিসকল 2013 চনৰ আছিল তেওঁলোকে ইতিমধ্যে আন্দোলন কৰিলে। তেওঁলোকে পেঞ্চন, প্ৰভিডেণ্ট ফাণ্ড, GPF TPF একো পোৱা নাই। গতিকে তেওঁলোকে ভিক্ষাবৃত্তিত নামি বুলি কৈছে। যদি তেওঁলোকে ভিক্ষাবৃত্তিত নামে নিশ্চয়কৈ আমাৰ এছেম্বলিয়ে হওক, বিধানসভাই হওক বা চৰকাৰখনে হওক আমি লজ্জিত হ'ম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে 10 লাখ টকা দিব বুলি ঘোষণা কৰিছিলে তেতিয়াৰ শিক্ষামন্ত্ৰী। গতিকে তেওঁলোককো এটা অনুদান দিয়াৰ ব্যৱস্থা কৰিলে ভাল হ'ব। মই আৰু দীঘলীয়া কথা নকওঁ। ভেঞ্চাৰ শব্দটো সমূলি শেষ কৰি দিব লাগে আৰু প্ৰভিঞ্চিয়েলাইজ 2013 চনত হোৱাসকলৰ মানে স্কুলত পে দিব লাগে, যেনে 2021 চনত 13 চনত দিয়া হৈছিলে। আৰু যিসকল বাদ পৰিছে 2021 চনত তেওঁলোকক ইনক্লুড কৰিব লাগে। ধন্যবাদ স্যার। মাননীয় অধ্যক্ষ মহোদয়, আজকে মন্ত্রী মহোদয় বিল আনা হয়েছে। আমরা জানি আসামের অপেক্ষায় আছে ভেঞ্চার স্কুলের ব্যবস্থা করার লাগি। আজকে আমাদের কাছে বিভিন্ন জায়গা থেকে ফোন এসে যে আপনার অ্যাসেম্বলি আলোচনা করেন, মন্ত্রী মহোদয় আসুন। আজকে আমরা জানি পুরা আসামের প্রত্যেক বিধায়কে আলোচনা করছেন, যে গুরুত্বপূর্ণ আলোচনা। সেই আলোচনার মধ্যে যে শিক্ষার ডেভেলপমেন্টের জন্য এবং বিভিন্ন ধরনের সহযোগিতার লাগি আমাদের অঞ্চলের বিশেষ করে উচ্চ শিক্ষা আমাদের সমস্যা অনেক আছে, কিন্তু শিক্ষার ক্ষেত্রে কি কমার্স নাই, কোনো সময় আর্টসের টিচার নাই, কোনো সময় সায়েন্সের টিচার নাই, এই ধরনের বিভিন্ন সমস্যা আছে। সেই সমস্যা মোকাবিলা করতে হইলে এবং সেন্টার যেটা পরীক্ষার লাগে আমাদের প্রত্যেক বছর এইচএস স্কুলের যেটা সেন্টার পরীক্ষার মিটিং হয়, সেই মিটিংও যাওয়ার পরে দেখা যায় বিভিন্ন স্কুলে বাউন্ডারি নাই, বিভিন্ন স্কুলে ক্লাসরুম নাই, এই ধরনের অনেক সমস্যা আছে। আমাদের বরাকবেলি বিশেষ করে ফ্লাড এরিয়া, এই ফ্লাড এরিয়া আমাদের মুখ্যমন্ত্রী আমাদের শিক্ষামন্ত্রীর কাছে অনুরোধ, যদি বিল্ডিংয়ের ব্যবস্থা করে, কারণ ফ্লাড শেষ হওয়ার পরে 2-3 মাস স্কুল বন্ধ থাকে এই সমস্যা লাগি। আর রেজিস্টার ম্যানেজমেন্টে যেটা ফান্ড দেওয়া হয় 2 লাখ টাকা, এটা দেওয়ার পিছন অনেক লেট হয়। সেই কারণে এই ব্যবস্থা করার লাগি আমার মাননীয় মুখ্যমন্ত্রী এবং শিক্ষামন্ত্রীর কাছে অনুরোধ রইল। থ্যাংক ইউ, থ্যাংক ইউ। বিদ্যা সিং কি ক'ব? মোৰ এটা কথা, বিদ্যা সিং কালিৰ পৰা কৈ আছে, ঠিক আছে হ'ব, ডাইৰেক্ট ক। অধ্যক্ষ মহোদয়, আপুনি যে সময় দিছে তাৰ বাবে সময় দিয়া নাই আপোনাক। মই 1 মিনিট ভিতৰত শেষ কৰি ল'ম। মাননীয় এডুকেশ্যন মন্ত্ৰী ডাঙৰীয়াই যিটো বিল আনিছে তাৰ বাবে মই পাৰ্টিচিপেট কৰিব পৰাই অতি সুখী হৈছোঁ। মাত্ৰ ইনফৰ্মেশ্যন দিছোঁ, আমাৰ বৰ্তমান বিজেপি চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৰ নেতৃত্বত আমাৰ কাৰ্বি আংলঙত ইমান পিছ পৰি আছে পৰীক্ষাৰ ৰেজাল্টবিলাক। এইবাৰ কিন্তু হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম 100% পাছ কৰিছে। আৰু ডিফু মেডিকেল কলেজত হিলছ এৰিয়া পঢ়াত ৰেজাল্ট বেয়া হ'ব লাগিছিলে, কিন্তু তাতো ফাৰ্ষ্ট বেষ্ট MBBS 100% পাছ কৰিছে। আৰু লগতে মাত্ৰ এটা কথা ক'বলৈ কৈছোঁ যে মই এজ এ কাৰ্বি MLA হিচাপে চিফ মিনিষ্টাৰ আৰু আমাৰ এডুকেশ্যন হয় ট্ৰাইবেল মিনিষ্টাৰক ধন্যবাদ দিব লাগিব, কাৰণ যোৱাকালি সৰুকৈ আমি পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ। যে অন্ততঃ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যে গঠন কৰি দিছে, হাউচে গঠন কৰিছে, আৰু আমাৰ চিফ মিনিষ্টাৰ যে অনুমোদন কৰিছে
তাৰ বাবে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এইটো ধন্যবাদ ধন্যবাদ ঠিক আছে সঞ্জয় কিষাণ 1 মিনিট মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া মিনিষ্টাৰকো ধন্যবাদ আচলতে যিটো জনগোষ্ঠীক মাটিৰ পাট্টা পাবৰ কাৰণে 200 বছৰ লাগিলে সেই একে হিচাপে আমাক LP স্কুলৰ পৰা হাই স্কুল যাবৰ কাৰণে 200 বছৰ লাগিলে মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক যে 100তকৈ অধিক আমি হাই স্কুল মডেল হাই স্কুল চাহ বাগিচাৰ বাবে পালোঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া উক্ত হাই স্কুলবিলাকত যথেষ্ট ল'ৰা ছোৱালী এতিয়া শিক্ষা গ্ৰহণ কৰি আছে ভাল পৰিৱেশ এটা আছে কিন্তু শিক্ষকসকলৰ যি এটেচমেণ্টতে শিক্ষকসকল থকাৰ কাৰণে তাতে যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱা দেখা পাইছোঁ আমি আৰু সেইকাৰণে মোৰ অনুৰোধ থাকিব আপোনাৰ যোগেদি যাতে এটেচমেণ্ট শিক্ষকসকলক বিষয় শিক্ষক হিচাপে অতি শীঘ্ৰে যাতে ব্যৱস্থা কৰা হয় যাতে ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত শিক্ষা পাবৰ কাৰণে সক্ষম হয় এই অনুৰোধ মই জনালোঁ অসমত প্ৰায় 100তকৈ অধিক এনেধৰণৰ হাই স্কুল আছে আৰু লগতে ইতিমধ্যে নতুনকৈ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু 100খন হাই স্কুল বনাবৰ কাৰণে গৈ আছে ই এটা ডাঙৰ শিক্ষাৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন আনিছে লগতে অধ্যক্ষ ডাঙৰীয়া মই বিশেষভাৱে মোৰ তিনিচুকীয়াত দুটামান কথা কৈ যাব বিচাৰিছোঁ অধ্যক্ষ মহোদয় আমাৰ যিটো কমাৰ্চ কলেজ আছে ইতিমধ্যে বিজ্ঞান বিভাগত তেওঁলোকে অনুমতি পালে কিন্তু আমাৰ টিচাৰসকলৰ বাবে তেওঁলোকে অনুমতি নোপোৱাৰ কাৰণে সেই বস্তুটো তাতেই ৰৈ গৈছে মই আশা কৰিছোঁ এইটো যাতে অতি শীঘ্ৰে কৰে লগতে তিনিচুকীয়াত এখন মাত্ৰ মহিলা মহাবিদ্যালয় আছে তাতো চায়েন্সৰ কাৰণে যে বহুত দিন ধৰি পেলাই আবেদন কৰা হৈছে এইটো থাকি গৈছে গতিকে এইটো যাতে চেংচনৰ ব্যৱস্থা কৰে আমাৰ চায়েন্স বিদ্যালয়ৰ বাবে লগতে মই অশেষ ধন্যবাদ জনাইছোঁ দীৰ্ঘদিন আমাৰ মৰাণ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰে পৰিপুষ্ট মাকুম কলেজখন এইবাৰ আমি অনুমোদন পাইছোঁ তো গতিকে ই এটা ডাঙৰ সহায়ক হ'ব আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু যেহেতু যিজন অধ্যক্ষা আছে তাৰ সময়সীমা 10 বছৰলৈকে দিয়া হৈছে তেওঁ বিনা বেতনেৰে প্ৰায় 7 বছৰ তেওঁ পাঠদান কৰিলে তো গতিকে এই বিষয়টোক কিবা চিন্তা কৰিব পৰা যায় নেকি মই বিবেচনা কৰিবৰ কাৰণে আপোনাৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ ধন্যবাদ থ্যাংক ইউ নৱদলে 1 মিনিট লাষ্ট স্যার অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছোঁ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শেষৰ পবিত্ৰ দিনটোত অসম শিক্ষা প্ৰাধিকৰণ আৰু শিক্ষা অনুষ্ঠানসমূহৰ পুনৰ সংগঠনিক বিধায়কখনৰ ধন্যবাদসূচক প্ৰস্তাৱ দিবৰ বাবে অনুমতি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই প্ৰাধিকৰণ ব্যৱস্থাটোৱে বহুদিনীয়া এটা আমাৰ সমস্যা সমাধানৰ বাট মুকলি কৰি দিলে আৰু যিহেতুকে সময় কম মই দুটামান বিষয় দৃষ্টিগোচৰ কৰিব খুজিছোঁ মাননীয় মন্ত্ৰী ডাঙৰীয়া বিশেষকৈ প্ৰাইমাৰী প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যিখিনি ডাইচ কোটৰ ব্যৱস্থাটোলৈ অলপ কনফিউজিং হৈ আছে এইখিনি যাতে অকণমান শিথিলতা কৰি যাতে প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত যাতে প্ৰাথমিক বিদ্যালয়সমূহকো এটা ব্যৱস্থা কৰি দিয়ে আৰু লগতে মন্ত্ৰী ডাঙৰীয়াক আৰু ধন্যবাদ জনাব খুজিছোঁ আমাৰ সমষ্টিত থকা 5খনকৈ মহাবিদ্যালয় এই প্ৰাধিকৰণৰ আওতাত এইবাৰ অন্তৰ্ভুক্ত হৈছে আমাৰ সুবনশ্ৰী মহাবিদ্যালয় ইউনাইটেড ডিগ্ৰী কলেজ নৰ্থ বেংক কলেজ ৰেগাম সুবনশ্ৰী আৰু খেৰকটা মহাবিদ্যালয়খনো এইবাৰ এই প্ৰাধিকৰণৰ আওতাত সোমাইছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমাৰ এই বিদ্যালয়সমূহত যে আমাৰ 2010 চনৰ যিখিনি নিযুক্তি বৰ্ষ হিচাপে নিৰ্ধাৰিত কৰাৰ বাবে আমাৰ কেইবাখনো কলেজত আমাৰ কিছুমান যিখিনি শিক্ষকতা কৰি থকা এই আওতাত অহা নাই গতিকে আমি 2010 চনৰ বিষয়টো যাতে অকণমান মানৱীয়তাৰ ক্ষেত্ৰত আপোনালোকে বিবেচনা কৰিব বুলি আমি অনুৰোধ ৰাখিছোঁ যিহেতুকে আপোনালোকে জানে যে কেৰকটা মহাবিদ্যালয় 1997 চনতে প্ৰতিষ্ঠিত মহাবিদ্যালয় ভিতৰুৱা অঞ্চল আৰু তাত এতিয়া ৰাতিপুৱা আমাক অধ্যক্ষ ডাঙৰীয়াই জনাইছে যে কলেজখনৰ 36জন শিক্ষকৰ ভিতৰতেই আমাৰ মাত্ৰ 3জন এইবাৰ প্ৰাধিকৰণৰ আওতাত আহিছে আৰু বাকী 33গৰাকী আমাৰ এই আওতাত থকা নাই যেহেতুকে আমাৰ এই ভিতৰুৱা অঞ্চলৰ মহাবিদ্যালয় বিদ্যালয়সমূহত প্ৰাধিকৰণৰ দীঘলীয়া বাটত যে বিভিন্ন সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত পৰীক্ষা দি পিনি বিভিন্ন শিক্ষকসকলে আমাৰ বিভিন্ন ঠাইলৈ গুচি যায় যাৰ বাবে আকৌ পুনৰ শিক্ষক ব্যৱস্থাৰ বাবে এই সময়ৰ কিছু তাৰতম্য হৈছে গতিকে মই পুনৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে আমাৰ 2010 চনতো মানৱীয়তাৰ দৃষ্টিভংগীৰে কিছু ৰাখি শিথিলতা কৰি যাতে সকলোকে যাতে এই প্ৰাধিকৰণৰ আওতাত
সোমোৱাৰ ব্যৱস্থা কৰে তাৰ বাবে Thank you. আশা ৰাখি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ অধ্যক্ষ মহোদয় আপোনাক সময় দিয়াৰ বাবে Now, Honorable Minister, reply. মাননীয় অধ্যক্ষ মহোদয় দীঘলীয়া সময় ধৰি বিশেষকৈ প্ৰাদেশিকৰণৰ যিখন সংশোধনী বিল সেই সংশোধনী বিল আৰু লগতে আমি শিক্ষকৰ বদলীকৰণ নন টিচিং ষ্টাফ এই বিলৰ ওপৰতো আৰু ফি নিৰ্ধাৰণ বিদ্যালয়ৰ নন গভৰ্ণমেণ্ট বিদ্যালয়ৰ ফি নিৰ্ধাৰণ সেইখন বিলৰ ওপৰতো মাননীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া উৎপল বৰা ডাঙৰীয়া ৰফিকুল হুছেইন ডাঙৰীয়া দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া লৰেন্স ইছলাৰী ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী ৰমেন্দ্ৰনাথ কলিতা ৰূপসিং তেৰণ দিগন্ত বৰ্মন মনোৰঞ্জন তালুকদাৰ চক্ৰধৰ গগৈ ৰবিৰাম নাৰ্জাৰী আমিনুল ইছলাম ছিনিয়ৰ অখিল গগৈ অমিয় ভূঞা নুৰুল হুদা জাকিৰ হুছেইন চিকদাৰ আব্দুৰ ৰহিম আহমেদ ৱাজিৰ আলী চৌধুৰী আফতাবুদ্দিন মোল্লা আসিফ মহম্মদ মাজাৰ আশৰাফুল হুছেইন আব্দুল বাতিন খণ্ডকাৰ খলিলুদ্দিন মজুমদাৰ নৱ দলে সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়াৰ কথা গোটেইখিনি মই শুনিলোঁ আটাইকেইখন বিলৰ ওপৰতে আমি যিটো কৰিব বিচাৰিছোঁ সেই সম্পৰ্কে মই যিমান পাৰোঁ চমুকে আৰু কিন্তু স্পষ্টকৈ কিছুমান কথা আপোনালোকৰ আগত মই জনাব ওলাইছোঁ এটা বেকগ্ৰাউণ্ড আমি সকলোৱে জনা প্ৰয়োজন মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে 2011 চনৰ পূৰ্বে প্ৰাধিকৰণ হৈছিল 1974 1974 চনত 1974 চনৰ পাছত এটা বৃহৎ সময় ধৰি প্ৰাধিকৰণ হোৱা নাছিল অসম চৰকাৰে সেই সময়ত প্ৰাধিকৰণ কৰিব পৰা নাছিল কিয় কি পৰিস্থিতিত সেই সময়ত প্ৰাধিকৰণৰ কোনো বিল আহা নাছিল বিধানসভাত এই বিষয়টো গৱেষণাৰ বিষয় মই ভাবোঁ যে আপোনালোকো কোনোবাই এই কথাটো অধ্যয়ন কৰিব আমাৰ কোনোবা বিশ্ববিদ্যালয়ও ইয়াক গৱেষণা কৰিব লাগে যে এই দীৰ্ঘ সময় ধৰি কিয় প্ৰাধিকৰণৰ বিল আহা নাছিল 2011 চনত আহিল 2013 চনত সেই আইনৰ অধীনত প্ৰাধিকৰণ হ'ল ইয়াৰ পাছত হাইকোৰ্টত কিছু গোচৰ হ'ল আৰু গোচৰৰ পাছত সেইখন আইন প্ৰত্যাহাৰ কৰি 2017 চনত আজি যিখন আইন আমি সংশোধন কৰিবলৈ লৈছোঁ এখন 2017 চনত আমাৰ গ্ৰহণ কৰা হৈছে 2011 আৰু 17 বছৰৰ মাজত 5-6টা বছৰৰ গেপ আৰু 17 চনৰ আইনখন কাৰ্যকৰী হ'ল 21 চনত আৰু 21 চনত কাৰ্যকৰী হোৱাৰ পাছত দীৰ্ঘ সময় নহয় 5টা বছৰৰ ভিতৰতে আমি ইয়াৰ সংশোধনী বিলখন আনিছোঁ অৰ্থাৎ বিষয়সমূহ আমি ভেঞ্চাৰ স্কুলৰ যি সমস্যা আছে সেই সমস্যা আমি এটা স্থায়ী সমাধানৰ বাবে যিমান খৰতকীয়াকৈ পাৰোঁ সিমান খৰতকীয়াকৈ আমি সমাধানৰ ফালে লৈ গৈ আছোঁ সমস্যাটো জটিল কেইটামান ফিগাৰ আপোনালোকক দিব বিচাৰিছোঁ আৰম্ভণিতে অসমত গাঁও আছে 26,000 বিদ্যালয় আছে সৰ্বমুঠ চৰকাৰী বেচৰকাৰী যদি সকলোখিনি মই চৰকাৰী বেচৰকাৰী ভেঞ্চাৰ এই সকলোখিনি যোগ কৰিলে 55,198 ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে তাৰমানে অলমষ্ট প্ৰতিখন গাঁৱৰ বিপৰীতে দুখনকৈ বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ বেছি কোন শ্ৰেণীৰ আমি যদি আমাৰ যি শিক্ষা এটা প্ৰাথমিক শিক্ষা এলিমেণ্টাৰী এটা মাধ্যমিক শিক্ষা ছেকেণ্ডেৰী আৰু এটা উচ্চ শিক্ষা এতিয়া বিদ্যালয় শিক্ষাত প্ৰাথমিক শিক্ষা শিতানত এইটো কেটেগৰীত কিমান বিদ্যালয় আছে ইয়াতে আছে সৰ্বাধিক 39,773খন বিদ্যালয় তাৰমানে 26,000 গাঁৱৰ বিপৰীতে অকল LP ME স্কুল বা আপাৰ প্ৰাইমেৰী স্কুলেই আছে 39,737 মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি ধৰণে কৈছে যে কেৱল 3,500জন মাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে ভেঞ্চাৰত তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগে এই কথাটো সত্য তথ্যৰ ওপৰত আধাৰিত তথ্য নহয় 4,000তকৈ অধিক বিদ্যালয়ে আছে যি নিজকে ভেঞ্চাৰ বুলি পৰিচয় দিছে 4,000তকৈ বেছি যদি বিদ্যালয়ে আছে তেনেহ'লে প্ৰাদেশিকীকৰণ হ'বলগীয়া শিক্ষকৰ সংখ্যা বা টিউটৰৰ সংখ্যা 3,500 হ'ব নোৱাৰে এই যিটো বেকড্ৰপ এই বেকড্ৰপত আমি এটা কথা বিচাৰ কৰিব লাগিব
যে 1974 পৰা 2011 এই যি গেপটো, এই গেপটোৰ মাজত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত হৈছে। সেই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ভিতৰত এটা হ'ল যে এই সময়ছোৱাৰ ভিতৰত আমাৰ শিক্ষক, শিক্ষয়িত্ৰী, বিদ্যালয় তাৰ তথ্য প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰাৰ এটা ডাটাবেছ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া 1994-95 আৰম্ভ হৈছিল। সি আহি 2001 চনত এটা নিৰ্দিষ্ট ৰূপ পাইছে, যিটোক আমি ডাইচ ডাটা বুলি কওঁ। এই সময়খিনিৰ ভিতৰতে শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাৰ্লিয়ামেণ্টত গৃহীত হৈছিল। এতেকে 2011 চনত যেতিয়া প্ৰাদেশিকৰণ আইন আমি প্ৰৱৰ্তন প্ৰথম আহিছিলে, সেই প্ৰাদেশিকৰণ আইনতে ইয়াৰ আধাৰত কেইটামান কথা আহিছে। মূল কথাটো আজি এই আইনখন আপোনালোক সকলোৱে কৈছে যে 1-1-2006 এইটো এমেণ্ডমেণ্ট কৰি সলনি কৰিব লাগে। কিন্তু 1-1-2006 এই চনটো ক'ৰ পৰা আহিল? এই চনটো কিয় আহিল? 1-1-2006 এই চনটো অহাৰ মূল কাৰণটোৱে হ'ল যে 2006 চনত এইখন বিধানসভাই আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন বিল পাছ কৰিছে। আৰু পাছ কৰি কৈছে যে কোনো বিদ্যালয় আজিৰ তাৰিখৰ পৰা আৰু নতুনকৈ কোনো বিদ্যালয় খুলিব নোৱাৰে unless permitted by the government under this non-government education institution act. তাৰমানে 1-1-2006 চনৰ পাছত কোনোবাই যদি বিদ্যালয় খোলে, তেওঁ প্ৰাইভেট বিদ্যালয় হিচাপে খুলিব লাগিব, তেওঁ ভেঞ্চাৰ বুলি তেওঁ বিদ্যালয়